নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে মৃত্যুৰ বাবে অষ্ট্ৰেলিয়াত আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ ছাদ বন্ধ কৰক অন্যথা শেষ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে সোশ্যাল মিডিয়াত ভাবুকি ভৰা পোষ্ট ইতিমধ্যেই তদন্ত আৰম্ভ হৈছে অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ তথ্যমতে মৃত্যুৰ ভাবুকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ষ্টেডিয়ামৰ ছাদ বন্ধ কৰক অন্যথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন শেষ হ'ব মৃত্যুৰ বাবে অষ্ট্ৰেলিয়াত আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আবু মুস্তাফা নামৰ ফেচবুক একাউণ্টত উল্লেখ কৰা হৈছে এই কথা 9 জুলাইত মেলবৰ্ণৰ মাৰ্বেল ষ্টেডিয়ামত অনুষ্ঠিত আছে মোদীৰ অনুষ্ঠান আৰু সেই অনুষ্ঠানৰ পূৰ্বে এইদৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপেন হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এইবাৰ কঠোৰ একশ্যন বিজয় থালাপতিৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ সিদ্ধান্ত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ 50 জন ব্যক্তিক আটক কৰিছে তামিলনাডু চৰকাৰে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এইদৰে একশ্যন আৰম্ভ কৰিছে বিজয় থালাপতিয়ে এইবাৰ বাংলাদেশীক খেদিছে তামিলনাডুৰ পৰা কাটাতাৰ পাৰ হৈ অহা 50 লোকক আটক কৰিছে তামিলনাডু আৰক্ষীয়ে নিৰাপত্তাৰক্ষীৰ চোকা নজৰৰ মাজতে আটক হৈছে 50 অবৈধ বাংলাদেশী ইতিমধ্যে তামিলনাডুৰ পৰা পশ্চিমবংগলৈ পঠিয়াই দিয়া হৈছে 50 বাংলাদেশীক পশ্চিমবংগৰ হৰিদাসপুৰ সীমান্তত বিএছএফৰ হাতত তুলি দিয়া হ'ব আটাইকে কাৰা নিৰাপত্তাৰে ট্ৰেইনৰ বিশেষ কোচত লৈ অনা হৈছে বংগলৈ এইসকল সন্দেহজনক নাগৰিকৰ ভিতৰত আছে 44 জন পুৰুষ আৰু 6 গৰাকী মহিলা অবৈধ বাংলাদেশীক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ একশ্যনক লৈ দেশজুৰি আৰম্ভ হৈছে এতিয়া তীব্ৰ চৰ্চা আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে পদত্যাগ কৰক গৌৰৱ গগৈয়ে স্বীকাৰ কৰক পৰাজয় নৈতিক পৰাজয় স্বীকাৰ কৰি অতি শীঘ্ৰেই পদত্যাগ কৰক গৌৰৱ গগৈয়ে নৈতিক পৰাজয় স্বীকাৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব লাগে গৌৰৱ গগৈয়ে নিজৰ দিনৰ বেয়া ফলাফলক লৈ পদত্যাগ পত্ৰ দাখিল কৰিব লাগিছিল গৌৰৱে নৈতিকভাৱে দায়ী বুলি হাইকমাণ্ডলৈ প্ৰেৰণ কৰিব লাগিছিল পদত্যাগ পত্ৰ কিশোৰ তাৰণাত গৌৰৱ গগৈয়ে সভাপতি পদ খামুচি ধৰি আছে নাজানো গৌৰৱ গগৈ থকালৈকে অসমৰ মানুহে কংগ্ৰেছক ভোট নিদিয়ে কংগ্ৰেছত গৌৰৱ গগৈ আছে মানে বিজেপিৰ বাবে প্লাস পইণ্ট বিজেপি দলৰ সদস্য হিচাপে গৌৰৱ গগৈ থকাটোহে বিচাৰো ইমান বেয়াকৈ হাৰিলে আগৰ সভাপতিয়ে পদত্যাগ পত্ৰ দিছিল অসমত হৰা বাবে তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে পদত্যাগ কৰিলে গৌৰৱ গগৈৰ পদত্যাগক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই ডাঙৰ মন্তব্য গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু আনফালে গৌৰৱ গগৈৰ চেলেঞ্জ প্ৰদান কৰিছে বিজেপিক চৰকাৰক চেলেঞ্জ প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হঠাৎ শিৱসাগৰ জিলাত উপস্থিত হৈ বিজেপি চৰকাৰৰ কাম কাজৰ বুজ ল'লে গৌৰৱ গগৈয়ে নীতিন গাডকাৰীয়ে 6 মাহত ৰাষ্ট্ৰীয় পথৰ কাম শেষ হ'ব বুলি কৈছিল কিন্তু 6 মাহৰ পিছতো বহু কাম হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এতিয়াতো যুদ্ধ নাই তেন্তে এতিয়াও কিয় কমা নাই পেট্ৰল ডিজেলৰ দাম পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈও বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱক আন এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বিজেপি বিধায়কৰ দাদাগিৰি 4 বছৰৰ বাবে জেললৈ প্ৰেৰণ মহিলা হত্যাকাৰীৰ ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক 8 বছৰ পূৰ্বে মহিলাক গুলিয়াই হত্যা কৰা বিজেপি বিধায়কৰ শাস্তি ঘোষণা কৰা হৈছে 4 বছৰ জেল আৰু 25 লাখ টকা জৰিমনা বিহিলে আদালতে বিজেপি বিধায়কজনক 25 লাখ আৰ্থিক সকাহ হিচাপে প্ৰদান কৰা হ'ব দুৰ্ভগীয়া স্বামীক নিউ ইয়াৰৰ নিশা উদযাপনৰ নামত দাদাগিৰি কৰিছিল বিজেপি বিধায়কে হাতত থকা পিষ্টলৰে গুলি ফুটাই উদযাপন কৰিছিল নিউ ইয়াৰ গুলিচালনাত নিহত হৈছিল ফাৰ্ম হাউচৰ এগৰাকী 45 বছৰীয়া মহিলা বিহাৰৰ বিজেপি বিধায়ক ৰাজু কুমাৰ সিঙক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে আদালতৰ ফালৰ পৰা অন্য এটা খবৰ
দিল্লীত স্বাস্থ্য বিভাগৰ 650 কোটি টকাৰ বৃহৎ কেলেংকাৰী কেতিয়া পদত্যাগ কৰিব দিল্লীৰ বিজেপি মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী পংকজ কুমাৰ সিঙে প্ৰশ্ন উত্থাপন কৰিছে আম আদমি পাৰ্টিয়ে দিল্লী চৰকাৰৰ বিৰুদ্ধে 650 কোটি টকাৰ ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি পুনৰবাৰ সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও ডাঙৰ অভিযোগ উত্থাপন কৰিছে আপৰ সাংসদ সঞ্জয় সিঙে আন এটা গুৰুত্বপূৰ্ণ খবৰে মুকুটত আহি পৰিছে ইভিএম মেচিনক লৈ পুনৰ বিতৰ্ক অসমত ইভিএম মেচিন সন্দৰ্ভত পুনৰবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতাই হেক কৰিব পৰা যায় ইভিএম মেচিন ইচ্ছামতে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰি ইভিএম মেচিনক মাইক্ৰ'চিপছৰ জৰিয়তে অতি সহজে হেক কৰিব পৰা যায় ইভিএমক লৈ এইদৰে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন মাইক্ৰ'চিপছক পৰিকল্পিতভাৱে কৰাকৈ প্ৰগ্ৰামিং অসমত ইভিএম মেচিনক লৈ এইদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাই কৈছে বিজেপিৰ যদি সৎ সাহস আছে তেন্তে ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰক বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰিলে 100% পৰাস্ত হ'ব বিজেপি ইভিএম প্ৰসংগত পুনৰবাৰ কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে হনুমান মন্দিৰত পূজা বন্ধৰ ভাবুকি পূজাৰীক আক্ৰমণ মহতাব খানৰ এইখন অসমতেই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা অসমৰ হনুমান মন্দিৰত জেহাদীৰ ভয়ংকৰ ঘটনা মন্দিৰত প্ৰৱেশ কৰি পূজাৰীক 10টাকৈ ঘুচা খুদালে জেহাদী মহতাব খানে দিলে পূজা বন্ধৰ ভাবুকি মূৰ্তি পূজা বন্ধ কৰাৰ হুংকাৰ মহতাব খানৰ বাংলাদেশ কৰাৰ পৰিকল্পনা অসমক একাংশ জেহাদীৰ ডিব্ৰুগড়ৰ মাজমজিয়াৰ হনুমান মন্দিৰত অতিৰিক্ততে প্ৰৱেশ মহতাবৰ পূজাৰীক আক্ৰমণ কৰাৰ পিছতেই ক্ষোভত জ্বলিছে এতিয়া হিন্দু সমাজ এইখন অসমতেই এই ঘটনা মহতাবক কঠোৰ শাস্তি নিদিলে ডিব্ৰুগড় উত্তাল কৰাৰ হুংকাৰ প্ৰদান অসমৰ হনুমান মন্দিৰত জেহাদীৰ এই ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে অন্য এটা খবৰ হিন্দুৱে কৰিছে হিন্দু সমাজক লজ্জিত ৰাম মন্দিৰৰ পাছত এইবাৰ বদ্ৰীনাথ ধামত কেলেংকাৰীৰ অভিযোগ উত্থাপন বদ্ৰীনাথ ধামতো ধানপত্ৰৰ পৰা ধন চুৰিৰ অভিযোগ উত্থাপন উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিৰ বিজেপি শাসিত ৰাজ্যতেই কিয় বাৰে বাৰে সংঘটিত হৈছে মন্দিৰত চুৰি কাৰ্যৰ দৰে ঘটনা এই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলসমূহে ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ পিছত ভাৰতৰ ইখনৰ পাছত সিখন মন্দিৰত ভয়ংকৰ চুৰিৰ অভিযোগ এতিয়া উত্থাপন হৈছে বদ্ৰীনাথ ধামত চুৰি কাৰ্য সংঘটিত হোৱাৰ অভিযোগত সমিতি গঠন কৰা হৈছে পৰৱৰ্তী খবৰ বিশ্বজুৰি সংকটৰ সময়ত চৰকাৰে শক্তি সুৰক্ষা আৰু গ্ৰাহকৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে ইন্ধন কোম্পানীসমূহৰ ৭৫,০০০ কোটি টকাতকৈ অধিক ক্ষতি চৰকাৰে বহন কৰিছে আবকাৰী শুল্ক প্ৰতি লিটাৰত 10 টকাকৈ কমোৱা হৈছে লগতে ইন্ধনৰ আমদানি 25ৰ পৰা 26খন দেশৰ পৰা 40খন দেশলৈ বৃদ্ধি কৰা হৈছে ৰাজস্থানৰ বালোট্ৰাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে লণ্ডনৰ পৰা প্ৰকাশিত দ্য গাৰ্ডিয়ান কাকতৰ বাতৰিত স্তম্ভিত দেশৰ ৰাজনৈতিক মহল লণ্ডনৰ এখন বাতৰি কাকতত প্ৰকাশ পাইছে যে যিকোনো বঁটা দিয়ক ল'বলৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লণ্ডনৰ পৰা প্ৰকাশিত কাকতৰ বাতৰিত স্তম্ভিত দেশৰ ৰাজনীতি কাকতখনৰ বাতৰিত কোৱা হৈছে যিকোনো বঁটা দিয়ক ল'বলৈ আহি যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই বাতৰি প্ৰকাশ পোৱাৰ পিছতেই সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে এতিয়া চৰ্চা অন্য এটা খবৰ E20 পেট্ৰলৰ বিৰুদ্ধে আজি দুপৰীয়া 2 বজাত টিম ভাৰতৰ বেনাৰত যন্তৰ মন্তৰ বিক্ষোভ কাৰ্যসূচী ঘোষণা কৰা হৈছে অংশগ্ৰহণ কৰিব টেলিভিছনৰ জনপ্ৰিয় মুখ তেহচিন পুনৱালা সহ বহু লোকে যদি চৰকাৰে যন্তৰ মন্তৰত বিক্ষোভৰ অনুমতি প্ৰদান নকৰে তেতিয়া কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘৰৰ সন্মুখত এই বিক্ষোভ হ'ব ঘোষণা পুনৱালাৰ আৰু এবাৰ E20 পেট্ৰলৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আজি
আন এটা গুৰুত্বপূৰ্ণ খবৰ, পীযুষ হাজৰিকাৰ উস্তাদিৰ বাবেই এতিয়া বিপদত পৰিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? বৈদেশিক সচিবে উদঙালে মন্ত্ৰী পীযুষ হাজৰিকাৰ মিথ্যাচাৰ। বিক্ৰম মিশ্ৰিৰ মন্তব্যত উন্মোচিত হ'ল পীযুষ হাজৰিকাৰ অপপ্ৰচাৰে জুবিন অনুৰাগীক বদনামী কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই। গণেশগুৰিৰ ঘটনা আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিলৰ নাই কোনো সম্পৰ্ক। বিক্ৰম মিশ্ৰিৰ মন্তব্য, সময়ৰ নাটনিৰ বাবে অসমলৈ নাহিল ছানায়া তাকাইছি। আৰু মন্ত্ৰী পীযুষ হাজৰিকা যে অপপ্ৰচাৰ চলাইছিল সেয়া পুনৰবাৰ স্পষ্ট হৈ পৰিছে, যিহেতু গণেশগুৰিৰ সেই ফটো জুবিন গাৰ্গৰ ফটোখন মুচি দিয়াক লৈ জুবিন গাৰ্গৰ ফটো অংকন কৰিছিল আৰু তাত ভিৰ হৈছিল। আৰু সেই অজুহাতত মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিল যে গণেশগুৰিত মানুহৰ ভিৰ হোৱাৰ বাবেই জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নাহিল। আৰু পিছতেই বিক্ৰম মিশ্ৰিয়ে স্পষ্টকৈ কৈছে, ভিৰৰ বাবে নহয়, সময়ৰ নাটনিৰ বাবে সেই অসমত নাহিল জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। মন্ত্ৰী পীযুষ হাজৰিকাৰ অপপ্ৰচাৰ এইদৰে ফাদিল হৈছে। পীযুষ হাজৰিকাৰ উস্তাদিৰ বাবেই এতিয়া ফচিব নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? একেলৈ চলিছে এতিয়া ব্যাপক চৰ্চা। অন্য এটা খবৰ, বিশ্বৰ কোনো এখন অভিধানত মিয়া শব্দ নাই। অসমীয়া হৈ যোৱাৰ পিছতো মিয়া মিয়া বুলি উপহাস কৰে। বাঙালীত সন্মানীয় লোকক কোৱা হয় মিয়া। অসমীয়া হৈ যোৱাৰ পিছতো মিয়া মিয়া বুলি উপহাস কৰে। এগৰাকী অধিবক্তাৰ এই মন্তব্য, অসমীয়া কোৱাৰ বাবে আমাক মিয়া বুলি উপহাৰ দিলে, অসমীয়া কোৱাৰ বাবে আমাক মিয়া বাংলাদেশী বুলি ক'লে, মিয়া বুলি ক'লে, নানান ধৰণৰ নাম দিয়া হৈছে আমাক, এইবোৰ কাৰ্য সহ্য কৰা নহ'ব। এইদৰে মিয়া প্ৰসংগ উত্থাপন কৰি সৰব হৈ পৰিছে এগৰাকী অধিবক্তা। আমাৰ মিয়াৰ মাজৰ পৰা হাইকোৰ্টৰ উকিল আছে, আমাৰ মাজত শিক্ষিত ব্যক্তি আছে, আমি প্ৰকৃত অসমীয়া, গতিকে আমাক যাতে মিয়াৰ টেগ নিদিয়ে। এইদৰে সামাজিক মাধ্যমত এগৰাকী অধিবক্তাই কৰিছে মন্তব্য। দুৰ্নীতিৰ বিৰুদ্ধে একশ্যন মুডত দেখিবলৈ পোৱা গৈছে BTC প্ৰধান হাগ্ৰামা মহিলাৰী। BTCত গঠন কৰা হ'ব চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি। দুৰ্নীতিৰ বিৰুদ্ধে একশ্যন মুডত এতিয়া হাগ্ৰামা মহিলাৰী। BTCত গঠন হ'ব বিশেষ কমিটি। কোকৰাঝাৰত BTCৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাগ্ৰামা মহিলাৰীৰ। CM ভিজিলেন্স চেলৰ নিচিনাকৈ বড়োলেণ্ডতো গঠিত হ'ব ভিজিলেন্স এণ্ড মনিটৰিং কমিটি। BPFৰ দলৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন কাৰ্যবাহী সদস্য, প্ৰাক্তন পাৰিষদসকলক লৈ গঠন কৰা হ'ব চিফ ভিজিলেন্ট এণ্ড মনিটৰিং কমিটি। BTCৰ মুখ্য কাৰ্যবাহীৰ অধীনত থাকিব চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি। চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিয়ে প্ৰতিটো বিভাগ পৰ্যবেক্ষণ কৰিব আৰু পৰামৰ্শ প্ৰদান কৰিব। দুৰ্নীতি, জনতাৰ অভিযোগ আদি বিষয়বোৰো চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিয়ে নিৰীক্ষণ কৰিব। দুৰ্নীতি, জনতাৰ অভিযোগ আদি বিষয়বোৰে নিৰীক্ষণ পাব। দুৰ্নীতিৰ বিৰুদ্ধে ফুল একশ্যন মুডত দেখিবলৈ পোৱা গৈছে BTC প্ৰধান হাগ্ৰামা মহিলাৰী। গৰমক লৈ এটা ব্ৰেকিং নিউজ, সূৰ্যৰ প্ৰকোপ, হিট ৱেভে প্ৰাণ ল'লে 8,973গৰাকীকৈ লোকৰ। প্ৰচণ্ড গৰমৰ ভয়ংকৰ ৰূপ, উৎকট গৰম, প্ৰচণ্ড ৰদ। জুনৰ পৰা আৰম্ভ হোৱা গৰমে জুলাইত খুৱাব জ্বলা-কলা। ভাৰতৰ লগতে ইউৰোপত এতিয়া হাহাকাৰ পৰিস্থিতি। গৰমৰ বাবে 44 ডিগ্ৰী তাপমাত্ৰাত ইউৰোপৰ ভিন্ন প্ৰান্ত গলিবলৈ ধৰিছে। গৰমৰ প্ৰকোপত বৰ্তমানলৈ প্ৰাণ হেৰুৱালে 8,973গৰাকীকৈ লোকে। ফ্ৰান্সত ক্ৰমাৎ বৃদ্ধি পাইছে ভয়ংকৰ তাপমাত্ৰা। ইউৰোপৰ কেইবাখনো দেশত গৰমৰ বাবে অসুস্থ হৈ উঠিছে জনতা। অসমতো জাৰি কৰা হৈছে এলাৰ্ট। 40 ডিগ্ৰী তাপমাত্ৰাত উতলিব সমগ্ৰ অসম। অসমৰ 16 জিলালৈ জাৰি কৰা হৈছে সতৰ্কবাণী। অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিব গৰমে। আগন্তুক 5টা দিনত পূৰ্বৰ অভিলেখ ভংগ কৰিব তাপমাত্ৰাই। 16খন জিলালৈ ভয়ংকৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰালৈ সতৰ্কবাণী জাৰি কৰা হৈছে। 44 ডিগ্ৰী তাপমাত্ৰা চুব চিৰাং, গোৱালপাৰা, বৰপেটা, বঙাইগাঁৱত। একেদৰে কামৰূপ মেট্ৰ, দৰঙত বৃদ্ধি পাব গৰমৰ প্ৰকোপ। হোজাই, লখিমপুৰ, মাজুলীক লৈও সতৰ্কবাণী জাৰি। শিৱসাগৰ,
চৰাইদেউ ধেমাজিত ভংগ হ'ব পূৰ্বৰ সকলো অভিলেখ আজিৰ দিনটোত গুৱাহাটীত সৰ্বাধিক 38 ডিগ্ৰী চেলছিয়াছ 35 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম ডিব্ৰুগড় তিনিচুকীয়া নগাঁৱত যোৰহাট শিৱসাগৰতো গৰমে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ অসমতো এইদৰে গৰমক লৈ ভয়ংকৰ এলাৰ্ট জাৰি কৰা হৈছে অন্য এটা খবৰ ভৰা লুইতৰ মাজত আবদ্ধ যাত্ৰীবাহী ফেৰী 81 গৰাকী যাত্ৰীৰ সৈতে হাহাকাৰ পৰিস্থিতি ভৰা ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী SB ৰাজলক্ষ্মী নামৰ যাত্ৰীবাহী ফেৰীখন আবদ্ধ লুইতৰ মাজত নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাট অভিমুখী আছিল ফেৰীখনত আছে 81 গৰাকীকৈ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি ফেৰীখনত 35খন দুচকীয়া বাহন আৰু এখন 4চকীয়া বাহন আবদ্ধ SDRF বাহিনীয়ে যাত্ৰীক উদ্ধাৰৰ বাবে ৰাওনা হৈছে ঘটনাস্থলীলৈ ভৰা ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী 81 জনকৈ যাত্ৰীৰ সৈতে ভয়ংকৰ আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে এটা জৰুৰী খবৰ চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি আপুনি তিনিবিধ নথিৰে শীঘ্ৰেই কৰক পঞ্জীয়ন অন্যথা আপুনি যিকোনো আঁচনিৰ পৰা বঞ্চিত হ'ব চৰকাৰী আঁচনিৰ সুবিধা যদি আপুনি পোৱা নাই তেন্তে আপোনাৰ বাবে এই খবৰ তিনিবিধ নথিৰে শীঘ্ৰেই কৰক পঞ্জীয়ন কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই পঞ্জীয়নৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী আধাৰ সংযোগী মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব আপোনাক CHC চেণ্টাৰ নিজ অঞ্চলৰ গাঁও প্ৰধান স্থায়ী কৃষি সম্প্ৰসাৰণ সহায়কৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন গোলাঘাট জিলাৰ কৃষি বিভাগে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নটিচ অন্য এটা খবৰ ৰেচন কাৰ্ডত আপোনাৰ নাম নাই নেকি 10টা প্ৰক্ৰিয়াৰে ঘৰতে বহি আপুনি কিদৰে কৰিব ৰেচন কাৰ্ডৰ বাবে এপ্লাই জানি লওক সবিশেষ ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ যদিহে আপোনাৰ ৰেচন কাৰ্ডত নাম নাই তেন্তে আপোনাৰ বাবে এই খবৰ ঘৰতে বহি অনলাইনত কৰক নাম অন্তৰ্ভুক্ত কেনেকৈ কৰিব আবেদন জানি লওক প্ৰথমে ডাউনলোড কৰক মেৰা ৰেচন এপত সিলেক্ট কৰক বেনিফিচিয়াৰিজ ইউজাৰ্ছ অপশ্যনত এপত সিলেক্ট কৰক এই অপশ্যনটো তাৰ পিছত দিয়ক ৰেচন কাৰ্ডত লিংক হৈ থকা আধাৰ নম্বৰৰ পিছত দাখিল কৰক কেপচা কোড তাৰ পিছতে আপোনাৰ মোবাইল ফোনলৈ যাব ওৱান টাইম পাছৱৰ্ড অৰ্থাৎ OTP সন্নিৱিষ্ট কৰাৰ পিছত ভেৰিফাই অপশ্যনত ক্লিক কৰক আপুনি সাকসেসফুলি ভেৰিফাইডৰ পিছতেই ক্লিক কৰক মেনেজ ফেমিলি মেম্বাৰ্ছ অপশ্যনত সোঁফালে থকা এড নিউ মেম্বাৰ্ছ অপশ্যনত ক্লিক কৰক ইয়াৰ পিছতেই নতুন সদস্যৰ সকলো তথ্য শুদ্ধকৈ দাখিল কৰক আপুনি তথ্য সন্নিৱিষ্ট কৰাৰ পাছতে সম্পূৰ্ণ হ'ব আবেদন প্ৰক্ৰিয়া আবেদনৰ কেইদিনমানৰ ভিতৰতেই অন্তৰ্ভুক্ত হ'ব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডক লৈ এই গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে বিজেপি নেতাৰ ৰেলীৰ বাবে পৰীক্ষা দিয়াৰ পৰা বঞ্চিত টেট পৰীক্ষাৰ্থী বিজেপি নেতা দুবিৰজয় হাইকৰ ৰোড শ্ব'ত হোৱা যান-জঁটৰ বাবে সময়মতে পৰীক্ষা হলত উপস্থিত হ'ব নোৱাৰিলে পৰীক্ষাৰ্থীসকল ঘটনাক লৈ ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে সমাজবাদী পাৰ্টিৰ সাংসদ আদিত্য যাদৱে উত্তৰ প্ৰদেশত আন এক এই নোপোজা ঘটনা বিজেপি নেতাৰ ৰেলীৰ বাবে পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'ল টেট পৰীক্ষাৰ্থীসকল পৰৱৰ্তী খবৰ আজিও সন্ধান নাই 50,000 লোকৰ চাৰিওফালে কেৱল বিয়পিছে মৃতদেহৰ গোন্ধ এতিয়াও বিচাৰি পোৱা নাই বহু হাজাৰ লোকৰ মৃতদেহ ভূমিকম্পৰ 8 দিনৰ পিছতো ভেনেজুৱেলাত উদ্ধাৰ হৈছে হাজাৰ মৃতদেহ উদ্ধাৰকাৰী দলে উদ্ধাৰ কাৰ্য চলাই পৰিছে ভাগৰি তথাপিও শেষ হোৱা নাই মৃতদেহ উদ্ধাৰ প্ৰতিদিনে 50ৰ পৰা 100 জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে শ্মশানলৈ পৰিণত কাৰাকাছ আৰু লাগেউৰা চহৰ এতিয়াও ধ্বংসস্তূপত নিৰুদ্ধে 50,000তকৈও অধিক লোক ভেনেজুৱেলাত এতিয়া কেৱল দেখিবলৈ পোৱা গৈছে এই অবৰ্ণনীয় পৰিস্থিতি চিকিৎসাধীন অৱস্থাত আছে 12,664 জন লোক দিনে নিশাই উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ভেনেজুৱেলাত
ৰাজপথ উদ্যান ৰাজহুৱা স্থানত তম্বু টানি দিন কটাইছে গৃহহীন লোকে। উৎকট গৰমত হাহাকাৰ ৰাজ্যবাসীৰ জ্বৰ চৰ্দি ডিহাইড্ৰেশ্যন আদি লক্ষণে দেখা দিছে নেকি আপোনাক? গৰমৰ পৰা ৰক্ষা পাবলৈ জানি লওক এই 4টা উপায়। উৎকট গৰমৰ মাজতেই ৰাজ্যবাসীৰ হাহাকাৰ পৰিস্থিতি। হিট ৱেভক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি। গৰমৰ মাজতেই বিভিন্ন ৰোগে দেখা দিয়াৰ সম্ভাৱনা ৰাইজৰ। জ্বৰ চৰ্দি মূৰৰ বিষ ডিহাইড্ৰেশ্যন ডায়েৰিয়া আদি লক্ষণে দেখা দিছে নেকি আপোনাক? শীঘ্ৰেই কাহ চাপক চিকিৎসকৰ। সঘনাই বিশুদ্ধ পানী সেৱন কৰক আপুনি। ফলৰ ৰস ডাব নাৰিকলৰ পানী সেৱন কৰক। আইচক্ৰীম কোল্ড ড্ৰিংকছ জাতীয় শীতল পানীয় পৰিহাৰ কৰক আপুনি। কোল্ড ড্ৰিংকছ যিমান পাৰে সিমান নাখাব। আইচক্ৰীম কোল্ড ড্ৰিংকছৰ পৰা আঁতৰত থাকক। বাহিৰলৈ ওলালে কপাহী কাপোৰ পৰিধান কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যম যোগে গৰমক লৈ সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কৈছে গৰমৰ বাবে যাতে সকলোৱে সাৱধানতা অৱলম্বন কৰে। স্বাস্থ্য বিভাগৰ ফালৰ পৰাও গৰমক লৈ কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। যদি কিবা ৰোগে দেখা দিয়ে তেন্তে আপুনি তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিব। স্বাস্থ্য বিভাগৰ ফালৰ পৰা গৰমক লৈ এই আহ্বান। আন এটা শোকাবহ খবৰ, দুজনৰ মৃত্যু। মহানগৰীত মৃত্যুদূতৰ ৰূপত গ্ৰীণ বাছৰ বাবে দুজনকৈ লোকে হেৰুৱাইছে নিজৰ প্ৰাণ। অটপালিৰ সকলো সীমা অতিক্ৰম কৰি মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰিছে গ্ৰীণ বাছে। মহানগৰীৰ মাজমজিয়াত গ্ৰীণ বাছে আকৌ সংঘটিত কৰিলে ভয়াৱহ কাণ্ড। গ্ৰীণ বাছৰ প্ৰচণ্ড খুন্দাত 2 যুৱকৰ কৰুণ মৃত্যু। স্কুটিৰে অহা 2 যুৱকক মহতিয়াই চুচৰাই নিছিল গ্ৰীণ বাছে। গ্ৰীণ বাছৰ খুন্দাত আকাশ বড়ো জ্যোতিৰ্ময় দাসৰ কৰুণ মৃত্যু। মহানগৰীৰ ফাঁচী বজাৰত সংঘটিত হৈছিল এই সমগ্ৰ ঘটনা। অটপালিৰ সকলো সীমা এতিয়া অতিক্ৰম কৰিছে গুৱাহাটী মহানগৰীৰ একাংশ গ্ৰীণ বাছে। গ্ৰীণ বাছৰ বাবে দুজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল গুৱাহাটী মহানগৰীত। এটা জৰুৰী খবৰ, আপুনি বাৰু কোল্ড ড্ৰিংকছৰ নামত কি খাইছে? ইতিমধ্যে ফেচাৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। ৰেড বুল মনষ্টাৰ ষ্টিঙৰ নামত আপুনি খাই আছে বিষাক্ত পানীয়। আৰু ৰেড বুল মনষ্টাৰ ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ নহয়। এনাৰ্জি ড্ৰিংকছৰ নামত এইবোৰ বিক্ৰী কৰিছে কোম্পানীসমূহে। সেয়ে এইসমূহ বন্ধ কৰাৰ নিৰ্দেশনা দিছে অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় আঁচনিৰ তালিকাত হিতাধিকাৰীৰ নাম সলনি হ'ব। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা নাম। অৰুণোদয় পোৱা মহিলাসকলৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। অন্যথা বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ টকা লাভৰ পৰা। 1 আগষ্ট তাৰিখৰ পৰা ধন লাভ কৰিবলৈ সাজু হওক প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকল। অৰুণোদয় আঁচনিক লৈ এই গুৰুত্বপূৰ্ণ আৰু জৰুৰী খবৰ ইতিমধ্যে জাৰি কৰিছে